কিয় ভাৰতবৰ্ষৰ আজি চৰকাৰৰ যিমান এছেছমেণ্ট হয় মাইনিং পলিচি সেমি কণ্ডাক্টৰ ক্ৰাইম ডেভেলপমেণ্ট যদি লিগেসি বাদ দিওঁ ৭২ বছৰত কংগ্ৰেছ বা আগৰ চৰকাৰে কি কৰিছিল যদি আমি বাদ দিওঁ অকল ২০১৬ৰ পৰা ২৬লৈকে আমি হিচাপ কৰোঁ Assam is the shining spot of Indian economy and Indian administration. আমাক ক'ত ৰখি যাওঁ মানুহে এতিয়াও আমাক কিয় সমালোচনা কৰিব পাৰে যে ৭ বিঘা মাটি কিয় কৰিলে ডেৰ কথা কিয় কৰিলে বিকজ অফ দ্য লিগেসি অফ কংগ্ৰেছ কংগ্ৰেছে তেনেকৈ বনাই থৈ গৈছিল অসমখনত আমি লিগেসিৰ লগত যুঁজিছোঁ কংগ্ৰেছে MMR সৃষ্টি কৰি থৈ গৈছিল কংগ্ৰেছে IMR সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বাল্য বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে বহু বিবাহ সৃষ্টি কৰি থৈ গৈছিলে কংগ্ৰেছে লাখ লাখ কিলোমিটাৰ ৰাস্তা পকি নোহোৱাকৈ এৰি থৈ গৈছিলে কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই শান্তিৰে ৰাজত্ব কৰিছিল আজি সেইখন অসমক আমি পৰিৱৰ্তন কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে অসমৰ ৩০ লাখ বিঘা ফৰেষ্ট মাটি বেদখলৰ বাবে এৰি দিছিল আজি আমি বনভূমিত চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই কাম কৰিছে বনভূমিত আজি আমি ট্ৰাইবেল আৰু খিলঞ্জীয়া লোকক এহাতে মাটিৰ পট্টা দিছোঁ আৰু যিসকল অচিনাকি লোক তাত বহিছে ১.৫ লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ কিন্তু এজনো ট্ৰাইবেল মানুহ এভিকশ্যন হয় কাকিৰ পৰা সোণাই ৰূপাইৰ পৰা বকুলৈকে ট্ৰাইবেল মানুহক আমি মাটিৰ পট্টা দিছোঁ খিলঞ্জীয়া লোকক আমি মাটিৰ পট্টা দিছোঁ উত্তৰ কাছাৰ কাৰ্বি আলং BTCত ফাণ্ড ডিভলিউশ্যন খুব সম্ভৱ এইবাৰ আৰু 100 কোটি টকা SDত দিছে বাইদেৱে এইবাৰ ফাণ্ড ডিভলিউশ্যন এই বছৰত ১,০০০ কোটি টকা পাৰ হৈ ১১০০ কোটি টকা পৰিছে আৰু 100 ক্ৰ'ৰ্ছ লক্ষ্য কৰা নাই BTCও লক্ষ্য কৰা নাই আমি SDত আৰু 100 ক্ৰ'ৰ্ছ দিছোঁ তাৰ মানে এই বছৰ টোটেল ট্ৰান্সফাৰ উইল বি 1100 ক্ৰ'ৰ্ছ এগেইনষ্ট 300 ক্ৰ'ৰ ইন 2021 5 বছৰত আমি জনজাতীয় লোকসকলৰ মৰ্যাদা বৃদ্ধিৰ বাবে কাম কৰিছোঁ শেষত মই ধন্যবাদ জনাম যোৱা 5 বছৰত DNLA কাৰ্বি NDFB আমি অসমত যোৱা 10 বছৰত এটাও বোমা বিস্ফোৰণ নোহোৱাকৈ এটাও গুলীকাণ্ড নোহোৱাকৈ এজন আৰক্ষীৰো মৃত্যু নোহোৱাকৈ এজন সেনাৰো মৃত্যু নোহোৱাকৈ আৰু এজনো অসমীয়া যুৱকৰ তেজ মাটিত পৰিব নিদিয়াকৈ আমি 5টা বছৰ পাৰ কৰিলোঁ যিখন অসমৰ ধেমাজিত বোমা বিস্ফোৰণে শিশুক নিৰ্মমভাৱে হত্যা কৰিছিল আৰক্ষী সেনাবাহিনীৰ মৃতদেহে আমাক আমনি দিছিল আলফাই হওক বা সাধাৰণ যুৱক যুৱতীয়ে হওক মৃত্যুৰ বেদনাই আমাক আহত কৰিছিল সেইখন অসম আমি 5টা বছৰ পাৰ কৰিলোঁ উইদাউট এনি কেজুৱেলিটি আৰ্মিৰে হওক পুলিচৰে হওক CRPয়ে হওক বা অসমীয়া যুৱক যুৱতী হওক কোনো এজন অসমীয়া যুৱক যুৱতীৰ তেজৰ চেকুৰা নপৰাকৈ আমি এই 5টা বছৰ অসম মাতৃক সেৱা কৰিবলৈ আমি সুবিধা পালোঁ মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ আছিল ৰূপান্তৰৰ 5টা বছৰ পৰিৱৰ্তনৰ 5টা বছৰ প্ৰধানমন্ত্ৰী অসমত বছৰত 4-5 বাৰ ডক্টৰ মনমোহন সিঙক এইখন হাউছে পঠিয়াই দিছিল দিল্লীলৈ 5 বছৰত 2 বাৰ আহিছিল আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বছৰত 4 বাৰ 5 বাৰ গৃহমন্ত্ৰী ডাঙৰীয়া বছৰত 10 বাৰ 12 বাৰ 1962 চনত কোৱা হৈছিল My heart goes to people of Assam.
আৰু 2026 চনত কোৱা হৈছে যে মাই হাৰ্ট ষ্টেজ উইথ আছাম। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰখনৰ ৰূপান্তৰ আৰু পৰিৱৰ্তনৰ যাত্ৰা। মই 5টা বছৰৰ এই অন্তিম বিধানসভাত অসমৰ জনতাৰ প্ৰতি শিৰ নত কৰি মই পুনৰ এবাৰ সেৱা জনাইছোঁ আৰু মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰত আমি যি পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ, এতিয়াৰ পৰা অসমে আৰু পিছলৈ ঘূৰি নাযায়, অসমে মাউণ্ট এভাৰেষ্টৰ ফালে চকু ৰাখিব আৰু আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। কিছুমানে আমাক ক'ব খোজে, মই আজি ইচ্ছা কৰি এটা বিষয় মই হাত দিয়া নাই, কাকো অন্তৰত আজি মই দুখ দিব খোজা নাই। অসমীয়া জাতিৰ এটা ঘন ঘোৰ অন্ধকাৰৰ কালখনত আমি ৰাজনীতি কৰিছোঁ। 2027 চনৰ চেন্সাছে অসমীয়াক এক প্ৰকাৰ সংখ্যালঘিষ্টত পৰিণত কৰিব। অন্ধকাৰৰ কলীয়া ডাৱৰৰ মাজত যেতিয়া এজন মানুহ নিশা ঘন ঘোৰ অন্ধকাৰৰ মাজত যেতিয়া এজন মানুহ খোজকাঢ়ে, ক'ৰবাত যদি মিঠাতেলৰ চাকি এটাও জ্বলি থাকে, মানুহজনে সাহস পায় যে চিঞৰ এটা মাৰিলে কোনোবা এজন আছে। অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱনৰ আটাইতকৈ অন্ধকাৰৰ সময়খিনিত এইখন বিধানসভা স্থাপন হৈছিল। অসমীয়া জাতি নিৰন্তৰভাৱে আজি ক'ব নোৱাৰাকৈ আমি সংখ্যালঘিষ্টৰ পথত আগবাঢ়িছোঁ। আমি বুজিয়েই নাপালোঁ কেতিয়া শংকৰ আজান হ'ল, কেতিয়া লাচিত বাঘ হ'ল। আমি মিৰি সন্দিকৈ পাহৰি গ'লোঁ শৰাইঘাটত যুঁজ কৰা। আমি হৰনাথ নৰনাথক পাহৰি গ'লোঁ আৰু মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱক পাহৰি গ'লোঁ। ক'ব নোৱাৰাকৈ আমাৰ জাতিটোৰ মাজত পৰাধীনতা, আত্মগ্লানিৰ ভাৱেৰে আমাৰ বুৰঞ্জীও নতুনকৈ লিখাৰ প্ৰচেষ্টা হ'ল। আজি যোৱা 5টা বছৰত আমি কিমান কৰিব পাৰিছোঁ আমি নাজানো, কিন্তু অন্ধকাৰৰ ৰাস্তা দি মাজ দিশা খোজকাঢ়ি যোৱা মানুহজনৰ মনতো এটা মাটিৰ চাকিৰে আমি আশাৰ বন্তি গছি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া ধুবুৰী, বৰপেটাটো আমাৰ অসমীয়া মানুহজনে কয় যে আমি নিৰাপদে আছোঁ, সুৰক্ষিত হৈ আছোঁ। আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ আমি অংগীকাৰ কৰিছোঁ, অহা 5টা বছৰত এগচি মাটিৰ চাকি নহয়, আমি অসমৰ নৱ প্ৰজন্মক উৎসাহিত কৰি শিক্ষাৰে, শক্তিৰে, শৌৰ্যৰে, বীৰ্যৰে আমাৰ জাতিটোক জীয়াই ৰখাৰ সাহসৰ বন্তি হিচাপে আপোনালোকে নতুনকৈ প্ৰজ্বলিত হওক। আমি লাচিতৰ সাহসেৰে, চিলাৰায়ৰ দুৰ্জয় শক্তিৰে আমি এই জাতিটোক জীয়াই ৰাখিব লাগিব আৰু এই জাতিটোক আমি ভাৰতবৰ্ষৰ ভিতৰতে শক্তিশালী জাতিলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু মই নিশ্চিত যোৱা 5টা বছৰত আমাৰ যুৱক যুৱতীয়ে সাহস পালে, আমাৰ যুৱক যুৱতীয়ে সংগ্ৰাম কৰিবলৈ শক্তি পালে। আজি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিজন ভাৰতীয় আৰু প্ৰতিজন অসমীয়াই এঘৰি যুঁজিবলৈ আজি সাজু হৈছে। শিক্ষাৰে, সংস্কৃতিৰে, অৰ্থনীতিৰে, ৰাজনীতিৰে, সমাজনীতিৰে। আৰু মই বিশ্বাস কৰোঁ তেনে এখন সৰ্বাংগ সুন্দৰ জননী জন্মভূমিৰ সেৱাত আমি আকৌ এবাৰ আমি নিজকে উৎসৰ্গিত কৰিম। মৰিলে পুনৰ জনম লওঁহি যেন তোমাৰ চৰণত। এই আমাৰ জাতি, এই আমাৰ জননী আৰু জাতিৰ বাবে নিজকে উৎসৰ্গা কৰাৰ পুনৰ এক সংকল্পৰে
মই মোৰ ভাষণৰ সমাপ্তি কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়ে কৈছে যে সমাপন ভাষণ আছে। মই ভাবোঁ ইমানখিনি কথা কোৱাৰ পিছত আৰু সমাপন ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই। মই পুনৰ এবাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্বৰ্ণীল মুহূৰ্তত এই বিধানসভাখনে যি ভূমিকা গ্ৰহণ কৰিলে, এই বিধানসভাখনক অসমৰ ইতিহাসে সদায় শ্ৰদ্ধা আৰু সন্মানেৰে সৈতে সোঁৱৰণ কৰিব।